आकाशवाणी নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পুলক গগৈয়ে এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে কোভিড-19ৰ পৰিপ্ৰেক্ষিতত কেতবোৰ শিথিলতাৰে কালি সন্ধিয়া 7 বজাৰ পৰা 14 আগষ্টৰ সন্ধিয়া 7 বজালৈ কাৰ্যকৰী হোৱাকৈ ৰাজ্যত আনলক 3 বলবৎ কালিৰ দিনটোত গুৱাহাটী মহানগৰীৰ 268 গৰাকীকে ধৰি ৰাজ্যত মুঠ 1178 গৰাকী লোক কৰোনাত আক্ৰান্ত অসমত কোভিড আক্ৰান্তৰ আৰোগ্যৰ হাৰ 50% লৈ বৃদ্ধি 2014 চনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা অভিলাষী আঁচনি স্বচ্ছ ভাৰত অভিযানৰ অধীনত ইতিমধ্যে দেশত 10 কোটিৰো অধিক শৌচালয় নিৰ্মাণ ৰাজ্যৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ আৰম্ভ আৰু কৰোনা পৰিস্থিতিত কেতবোৰ নীতি নিয়মৰ মাজেৰে সমগ্ৰ দেশৰ লগতে অসমতো আজি ভাতৃভগ্নীৰ মাজৰ পবিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন পালন এতিয়া শুনক বিতং বাতৰি তৃতীয় পৰ্যায়ৰ আনলক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশ অনুসৰি অসম চৰকাৰে ৰাজ্যখনত কেতবোৰ শিথিলতাৰে বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰা এই নিৰ্দেশনাৱলীৰ জৰিয়তে ৰাজ্যখনত লকডাউনৰ পৰা কেতবোৰ সেৱা ৰেহাই দি পৰ্যায়ক্ৰমে আনলক 3 কাৰ্যকৰী কৰিবলৈ লোৱা হৈছে কালি সন্ধিয়া 7 বজাৰ পৰা কাৰ্যকৰী হোৱা এই নতুন নিৰ্দেশনা 14 আগষ্টৰ সন্ধিয়া 7 বজালৈ বলবৎ থাকিব এই নতুন নিৰ্দেশনাৰ অধীনত পূৰ্বৰ সোঁফাল বাওঁফাল নীতিক অগ্ৰাধিকাৰ দি পথৰ কাষৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ কেতবোৰ চৰ্ত সাপেক্ষে খোলা ৰখাৰ ব্যৱস্থা কৰা হৈছে প্ৰতি সপ্তাহৰ সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত পথৰ একাষৰ দোকানসমূহ এনেদৰে খুলিব পাৰিব এনেদৰে কোভিড-19ৰ কঠোৰ নীতি নিয়মৰ মাজেৰে ৰাজ্যখনৰ শ্বপিং মল হোটেল ৰেষ্টুৰেণ্ট আদি খোলাৰ অনুমতি প্ৰদান কৰা হৈছে ইফালে নভেল কৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে বলবৎ হোৱা লকডাউনৰ ফলত দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ মল আৰু জিমসমূহ খোলাৰ অনুমতি দিয়া হৈছে কামৰূপ মহানগৰ জিলাত পথৰ একাষে অন্য দোকানসমূহৰ দৰে সোমবাৰৰ পৰা শুকুৰবাৰলৈ মল আৰু জিমসমূহ খোলা ৰাখিব পাৰিব অৱশ্যে আন জিলাসমূহৰ ক্ষেত্ৰত পথৰ দুয়োকাষে মল আৰু জিমসমূহ খোলা ৰাখিব পাৰিব সেইদৰে কোভিড প্ৰটোকল কঠোৰভাৱে মানি সামাজিক দূৰত্ব বৰ্তাই ৰাখি শনিবাৰ আৰু দেওবাৰ বাদ দি ৰেষ্টুৰেণ্ট আৰু অন্য আতিথ্য সেৱাসমূহ খোলাৰ অনুমতি দিয়া হৈছে তদুপৰি সপ্তাহৰ সোম আৰু মঙলবাৰে আন্তঃজিলা যাতায়াত ব্যৱস্থা মুকলি থাকিব এই দুটা দিনত জনসাধাৰণে আন্তঃজিলা যাতায়াত কৰিব পাৰিব আৰু ইয়াৰ বাবে কোনো ধৰণৰ সুকীয়া অনুমতিৰ প্ৰয়োজন নহ'ব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ অনুৰূপ ধৰণে বেংক বীমা কোম্পানী NBFCকে ধৰি সকলো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ কাৰ্যালয়ত গৰ্ভৱতী মহিলাৰ বাহিৰে কৰ্মচাৰীৰ 100% উপস্থিতিৰ বাবে অনুমতি প্ৰদান কৰা হৈছে কৰ্মচাৰীসকলৰ বাবে বিভিন্ন ঠাইত বাছৰ ব্যৱস্থা কৰা হ'ব লগতে শাৰীৰিক ব্যৱধানৰ নীতি নিয়মসমূহৰ মাজেৰে মুকলি ঠাইত শাৰীৰিক সংস্পৰ্শলৈ নহাকৈ খেলিব পৰা খেলসমূহৰ বাবে অনুমতি দিয়া হৈছে পূৰ্বৰ দৰে চিনেমা হল ছুইমিং পুল মনোৰঞ্জন উদ্যান থিয়েটাৰ বাৰ সভাগৃহ আদি বন্ধ থকাৰ লগতে ৰাজহুৱা স্থানত জনসমাগম নিষিদ্ধ কৰা হৈছে ইয়াৰ উপৰি পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে কোনো ধৰণৰ সামাজিক ৰাজনৈতিক ক্ৰিয়া সম্বন্ধীয় মনোৰঞ্জন ধৰ্মী শৈক্ষিক ধৰ্মীয় ৰাজহুৱা অনুষ্ঠান আদিৰ আয়োজন কৰাটো নিষিদ্ধ কৰা হৈছে সন্ধিয়া 6 বজাৰ পৰা পুৱা 6 বজালৈ ব্যক্তিৰ আহ-যাহত পূৰ্বৰ দৰে নিষেধাজ্ঞা আৰোপ কৰা হৈছে তদুপৰি প্ৰতি শনিবাৰ আৰু দেওবাৰে সম্পূৰ্ণ লকডাউন অব্যাহত থাকিব এৰাব নোৱাৰা স্বাস্থ্যজনিত কাৰণ নহলে 65 বছৰৰ ঊৰ্ধ্বৰ ব্যক্তি আৰু 10 বছৰৰ তলৰ শিশুক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে আনহাতে ৰাজহুৱা স্থানত মাস্ক অথবা কাপোৰেৰে নাক মুখ ঢাকি নাৰাখিলে 1000 টকাৰ জৰিমনা বিহা হ'ব বুলি নতুন নিৰ্দেশনাটোত কোৱা হৈছে অসমত কালিৰ দিনটোত গুৱাহাটী মহানগৰীৰ 268 গৰাকীকে ধৰি মুঠ 1178 গৰাকী লোক কৰোনাত আক্ৰান্ত হয় ইয়াকে ধৰি ৰাজ্যখনত এতিয়ালৈকে কৰোনাত আক্ৰান্তৰ সংখ্যা 42904 লৈ বৃদ্ধি পায় যদিও ইয়াৰে চিকিৎসাধীন 32384 গৰাকী লোক সুস্থ হৈ উঠাত ঘৰলৈ যাবলৈ দিয়া হৈছে সম্প্ৰতি 10412 গৰাকী কৰোনা আক্ৰান্ত লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ইফালে কালিৰ দিনটোত কৰিমগঞ্জৰ এগৰাকী মহিলাকে ধৰি কামৰূপ মহানগৰ তিনিচুকীয়া আৰু যোৰহাটৰ এজনকৈ মুঠ 4 জনৰ মৃত্যুৰ ঘটাত ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা 105 জনলৈ বৃদ্ধি পাইছে ইফালে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালি ৰাজ্যৰ দ্বিতীয়টো প্লাজমা বেংক আনুষ্ঠানিকভাৱে মুকলি কৰা হয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই
প্লাজমা বেংকটো মুকলি কৰি পাছত সাংবাদিকৰ আগত কয় যে চিকিৎসালয়খনৰ এজন কৰ্মচাৰীকে ধৰি 3জন লোকে এতিয়ালৈকে এই প্লাজমা বেংকত প্লাজমা দান কৰিছে। তেওঁ কয় যে কৰোনা ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে চলাই থকা যুঁজখন দীঘলীয়া হোৱাটো নিশ্চিত হৈ পৰিছে। তেওঁ কয় যে আক্ৰান্ত ৰোগীৰ স্বাস্থ্যৰ অৱস্থা যাতে অধিক জটিল হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ ফলত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ অন্য ৰাজ্যতকৈ বহুগুণে নিম্নগামী হৈ আছে। তেওঁ কয় যে কৰোনা আক্ৰান্ত চিনাক্ত হোৱাৰ পাছত তেওঁলোকক তৎপৰতাৰে চিকিৎসা কৰা আৰু পৃথকীকৰণত গুৰুত্ব দিয়া হৈছে। জটিল পৰিস্থিতিৰ মাজতো টেষ্ট ট্ৰেক ট্ৰিট এণ্ড আইচলেশ্যন নীতিৰ দ্বাৰা যথেষ্ট সুফল পোৱা গৈছে বুলি তেওঁ কয়। কামৰূপ জিলাত যোৱা 24 ঘণ্টাত নতুনকৈ 20 জন লোকৰ দেহত কৰোনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে। ইয়াকে লৈ জিলাখনত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যা 2092লৈ বৃদ্ধি পালে। অৱশ্যে এই সময়ছোৱাত 1031 গৰাকী লোক সুস্থ হৈ উঠাত ঘৰলৈ উভতি গৈছে। জিলাখনত এতিয়ালৈকে 35,900 জন লোকৰ নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰে 28,100 গৰাকীৰ দেহত সংক্ৰমণৰ লক্ষণ পোৱা হোৱা নাই বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ কৰা হৈছে। নলবাৰী জিলাত যোৱা 24 ঘণ্টাত নতুনকৈ 16 জন লোক কোভিড-19 আক্ৰান্ত হৈছে। ইয়াৰ ফলত জিলাখনত এই পৰ্যন্ত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 720লৈ বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰ ভিতৰত 478 জন সুস্থ হৈছে আৰু 242 জন চিকিৎসাধীন হৈ আছে। চিৰাং জিলাত কালি পুনৰ 10 জন লোকৰ দেহত কৰোনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে। ইয়াকে লৈ চিৰাং জিলাত কোভিড-19 ৰোগীৰ সংখ্যা 263 হৈছেগৈ। ইয়াৰে 179 জন সুস্থ হৈছে। ধুবুৰী জিলাত কালি নতুনকৈ 12 জন লোক এই ৰোগত আক্ৰান্ত হয়। ইয়াৰ লগে লগে জিলাখনত এই ৰোগত আক্ৰান্তৰ সংখ্যা 1159লৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত 384 জন চিকিৎসাধীন হৈ আছে আৰু 776 জন সুস্থ হৈছে। অসমত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ দেশৰ ভিতৰতে আটাইতকৈ কম 0.24% হৈছেগৈ। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে। আনহাতে আৰোগ্যৰ হাৰৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে 4ৰ্থ স্থানত আছে। অসমত আৰোগ্যৰ হাৰ 75% আৰু এই হাৰ দেশৰ মুঠ সুস্থ হৈ উঠা লোকৰ হাৰতকৈ 10% অধিক। আৰোগ্যৰ হাৰৰ ক্ষেত্ৰত 79% হাৰেৰে দিল্লী শীৰ্ষত, হাৰিয়ানা দ্বিতীয় স্থানত আৰু তামিলনাডু তৃতীয় স্থানত আছে। ইফালে মৃত্যুৰ হাৰৰ ক্ষেত্ৰত ত্ৰিপুৰা তৃতীয় স্থানত আছে। ত্ৰিপুৰাত কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ হাৰ 0.44%। ভাৰতত এই হাৰ 2.13%। কোভিড পৰীক্ষাৰ ক্ষেত্ৰত অসম শীৰ্ষৰ 5খন ৰাজ্যৰ তালিকাত আছে। প্ৰতি 10 লাখ লোকৰ ভিতৰত অসমত 27,544 জন লোকৰ কোভিড পৰীক্ষা কৰা হৈছে। এই তালিকাৰ শীৰ্ষস্থানত দিল্লী, দ্বিতীয় স্থানত জম্মু কাশ্মীৰ, তৃতীয় স্থানত অন্ধ্ৰপ্ৰদেশ আৰু চতুৰ্থ স্থানত তামিলনাডু আছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ জনসাধাৰণৰ আস্থা আৰু বিশ্বাস ঘূৰাই অনাৰ ক্ষেত্ৰত আৰক্ষীক অধিক সঁহাৰিপূৰ্ণ মানসিকতাৰে কাম কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীয়ে কালি মৈত্ৰী আঁচনিৰ অধীনত নলবাৰী থানাৰ নৱনিৰ্মিত ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অসম আৰক্ষীয়ে সম্প্ৰতি শৃংখলাবদ্ধতা আৰু কৰ্তব্যপৰায়ণতাৰে সমগ্ৰ দেশতে এটা উল্লেখযোগ্য আৰক্ষী বাহিনী হিচাপে সুনাম অৰ্জন কৰিছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যত বিগত 2-3 দিন ধৰি বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত সামগ্ৰিক বান পৰিস্থিতি যথেষ্ট উন্নত হৈছে। অৱশ্যে কেইবাখনো জিলাত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 19খন জিলাৰ 1000 অধিক গাঁৱৰ 8.5 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। বিভিন্ন জিলাত স্থাপন কৰা 93টা আশ্ৰয় শিবিৰত প্ৰায় 12,000 লোকে আশ্ৰয় লৈ আছে। বানত প্ৰায় 52,000 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানৰ লগতে বিভিন্ন ঠাইত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহত আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 18টা বন শিবিৰ এতিয়াও জলমগ্ন হৈ আছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা গুৱাহাটী, উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ আৰম্ভ কৰা হ'ব। আভ্যন্তৰীণ জলপৰিবহণ বিভাগে এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে ফেৰীৰে যাত্ৰা কৰাৰ ক্ষেত্ৰত যাত্ৰীসকলৰ বাবে স্বাস্থ্য সম্পৰ্কীয় নীতি নিয়ম মানি চলাটো বাধ্যতামূলক কৰা হৈছে। প্ৰতিগৰাকী যাত্ৰীয়ে শাৰীৰিক দূৰত্ব বজাই ৰখাৰ লগতে মাস্ক পৰিধান কৰিব লাগিব। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদজনকভাৱে বৃদ্ধি পোৱাত যোৱা 22 জুনৰ পৰা গুৱাহাটী, উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ হৈ আছিল।
স্বচ্ছ ভাৰত অভিযানে দেশৰ গ্ৰাম্যাঞ্চল আৰু নগৰ অঞ্চলসমূহৰ লগতে সমগ্ৰ দেশতে অনাময়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে 2014 চনত আৰম্ভ কৰা এই অভিযানৰ অধীনত 10 কোটিৰো অধিক শৌচালয় নিৰ্মাণ কৰা হৈছে এই অভিযানৰ সাফল্যৰ ধাৰা অব্যাহত ৰাখি যোৱা বছৰৰ 2 অক্টোবৰত দেশৰ প্ৰতিখন ৰাজ্যৰ গ্ৰাম্যাঞ্চলসমূহক মুকলিত মলত্যাগৰ অভ্যাসমুক্ত হিচাপে ঘোষণা কৰা হয় আনহাতে জনসাধাৰণৰ মাজত মুকলিত মলত্যাগৰ অভ্যাস যাতে পুনৰ গঢ় লৈ নুঠে তাৰ বাবে 2024-25 বৰ্ষলৈকে কাৰ্যকৰী হোৱাকৈ স্বচ্ছ ভাৰত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ কাম-কাজ অব্যাহত থাকিব আনহাতে এই অভিযানৰ অধীনত নগৰ অঞ্চলসমূহতো অনাময় আৰু গোটা আৱৰ্জনা ব্যৱস্থাপনাই বিশেষ গতি লাভ কৰিছে দেশৰ 4,000ৰো অধিক নগৰীয়া স্থানীয় নিকায়ক এতিয়ালৈকে মুকলিত মলত্যাগৰ অভ্যাসমুক্ত হিচাপে ঘোষণা কৰা হৈছে 66 লাখৰো অধিক পৰিয়ালৰ বাবে শৌচাগাৰ আৰু 6 লাখৰো অধিক সমূহীয়া তথা ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ কৰা হৈছে অথবা নিৰ্মীয়মান অৱস্থাত আছে আজি ৰাখী পূৰ্ণিমা সমগ্ৰ দেশৰ লগতে অসমতো আজি ভাতৃ ভগ্নীৰ মাজৰ পবিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন পালন কৰা হৈছে এই দিনটোত ভগ্নীসকলে ভাতৃসকলৰ হাতত ৰং বিৰঙৰ ৰাখী বান্ধি তেওঁলোকৰ সুখ সমৃদ্ধি আৰু স্বাস্থ্যৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় ইয়াৰ বিপৰীতে ভাতৃসকলে ভগ্নীসকলক সুৰক্ষা প্ৰদানৰ বাবে অংগীকাৰবদ্ধ হোৱাৰ লগতে বিভিন্ন উপহাৰ প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাখী বন্ধন উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি দিয়া এটা বাৰ্তাত মহিলাসকলক সন্মান আৰু মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত প্ৰতিজ্ঞাবদ্ধ হ'বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে যাতে তেওঁলোকে দেশ তথা সমাজত সৰ্বোৎকৃষ্ট অৱদান আগবঢ়াব পাৰে এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ এক প্ৰধান চমু অৱলোকন অৰুণিমা গোস্বামীৰ পৰা ৰাজ্যত আনলক 3ৰ নতুন নিৰ্দেশনা জাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কোভিড-19ত আক্ৰান্ত কোভিড-19ৰ ফলত অসমত মৃত্যুৰ হাৰ দেশৰ ভিতৰতে সৰ্বনিম্ন আৰু ৰাজ্যৰ বিভিন্ন ঠাইত কোভিড সংক্ৰমণৰ শেহতীয়া পৰিস্থিতিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে নাগৰিকত্ব সংশোধনী আইনৰ বিধি ৰচনাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অতিৰিক্ত 3 মাহ বিচাৰিছে বুলি এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে একেটা বাতৰি আমাৰ অসম কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে কৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বলবৎ কৰা লকডাউনৰ ফলত দেশৰ অৰ্থনীতি শোচনীয় হৈ পৰা বুলি এটা বিস্তৃত বাতৰি দৈনিক জনমভূমি কাকতে কৰোনাত বিধ্বস্ত দেশৰ অৰ্থনীতি শিৰোনামেৰে প্ৰকাশ কৰিছে একেদৰে ৰাজ্যৰ বিভিন্ন জিলাত উন্নয়নমূলক কাম-কাজ আশানুৰূপ নোহোৱা বুলি এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতখনে ৰাজ্যত প্ৰহসনত পৰিণত MG এনৰেগা শিৰোনামেৰে প্ৰকাশ কৰিছে দেশৰ ভিতৰতে অসমত মৃত্যুৰ হাৰ সৰ্বনিম্ন জটিলতাৰ মাজতো কৰোনা যুঁজত সফলতা এই শিৰোনামেৰে এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কৰোনাত আক্ৰান্ত আৰু বলিউডৰ যশস্বী অভিনেতা অমিতাভ বচ্চন কৰোনা মুক্ত হোৱাৰ বাতৰিটো প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত আলোকচিত্ৰসহ প্ৰকাশ কৰিছে এই সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতৰ শিৰোনাম অমিত শ্বাহ ইন বচ্চন আউট আজিৰ কাকতসমূহত প্ৰকাশিত অন্যান্য গুৰুত্বপূৰ্ণ বাতৰিৰ ভিতৰত আছে ফ্ৰান্সৰ কোম্পানীত কৰ্মৰত অসম কন্যা ৰাফেল ক্ৰয় চুক্তিৰ সাক্ষী গীতিমা স্বৰ্গীয়াৰী তেজপুৰত ৰাজ্যৰ দ্বিতীয়টো প্লাজমা বেংকৰ শুভাৰম্ভ আলোচনাৰ সমানে লাডাখত সৈন্য মোতায়েনৰ বাবে সাজু ভাৰত ইত্যাদি এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চমু অৱলোকন পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা ধন্যবাদ অৰুণিমা গোস্বামী নগাঁও চহৰৰ সমীপৰ তেলিয়া পহুকটা বেজৰ চুক নিবাসী বিশিষ্ট সুৰকাৰ শিল্পী যজ্ঞ বেজবৰুৱাৰ যোৱা নিশা নিজ বাসগৃহত দেহাৱসান ঘটে ৭০ দশকতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে গীত পৰিৱেশন কৰা শিল্পীজনে ভালেমান জনপ্ৰিয় গীতত সুৰ সংযোজন কৰিছিল 2006 চনত তেওঁ অসম চৰকাৰৰ শিল্পী পেঞ্চন আৰু 2019 চনত শিল্পী বঁটা লাভ কৰিছিল শিল্পীগৰাকীৰ মৃত্যুত তেওঁৰ গুণমুগ্ধসকলে শোক প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ সংগীত জগতত শোকৰ ছাপ পৰিছে মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 81 বছৰ কামৰূপ জিলাৰ শুৱালকুছি কেওটপাৰাৰ জ্যোতিনগৰ নিবাসী কুমুদ দাসৰ কালি নিজ বাসভৱনত মৃত্যু হয় মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 79 বছৰ বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো কোভিড-19ৰ পৰিপ্ৰেক্ষিতত কেতবোৰ শিথিলতাৰে কালি সন্ধিয়া 7 বজাৰ পৰা 14 আগষ্টৰ সন্ধিয়া 7 বজালৈ কাৰ্যকৰী হোৱাকৈ ৰাজ্যত আনলক 3 বলবৎ কালিৰ দিনটোত গুৱাহাটী মহানগৰীৰ 268 গৰাকীকে ধৰি ৰাজ্যত মুঠ 1178 গৰাকী লোক কৰোনাত আক্ৰান্ত অসমত কোভিড আক্ৰান্তৰ আৰোগ্যৰ হাৰ 50% বৃদ্ধি 2014 চনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা অভিলাষী আঁচনি স্বচ্ছ ভাৰত অভিযানৰ অধীনত ইতিমধ্যে দেশত 10 কোটিৰো অধিক শৌচালয় নিৰ্মাণ আৰু
কৰোনা পৰিস্থিতিত কেতবোৰ নীতি নিয়মৰ মাজেৰে সমগ্ৰ দেশৰ লগতে অসমতো আজি ভাতৃ ভগ্নীৰ মাজৰ পবিত্ৰ বান্ধোনৰ উৎসৱ ৰাখী বন্ধন পালন আমাৰ আজিৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।